Hello friends, আপোনালোকক আমাৰ এই টেষ্ট সাপোৰ্ট নাবিনাজ দা ইউটিউব চেনেললৈ স্বাগতম জনাইছো। ফ্ৰেন্ডছ, আজিৰ এই ভিডিওটোৰ জৰিয়তে আপোনালোকক দেখুৱাম যদিহে আপোনালোকে চৰকাৰী সোলাৰৰ বাবে আবেদন কৰিব বিচাৰে বা চৰকাৰী সোলাৰ লাভ কৰিব বিচাৰে তেতিয়াহলে আজিৰ ভিডিওটো আপোনালোকৰ কাৰণে। আজি আপোনালোকক চৰকাৰী সোলাৰ আঁচনিটো কি আসলতে কোন কোন ব্যক্তি এই আঁচনিত আবেদন কৰিব পাৰিব গোটেইখিনি আৰু ক'ত গৈ আপোনালোকে আবেদন কৰিব লাগিব গোটেইখিনি এই ভিডিওটোৰ জৰিয়তে আপোনালোকৰ লগত আলোচনা কৰিছো। আৰু যিসকলে আমাৰ এই চেনেলটোলৈ পোন প্ৰথমবাৰ কাৰণে আহিছে তেওঁলোকক অনুৰোধ কৰিম আমাৰ এই চেনেলটো সাবস্ক্রাইব কৰি সাইডত থকা বেল আইকনটো প্ৰেছ কৰি দিব। সো দেৰি নকৰি আজি ভিডিওটো আৰম্ভ কৰো আহক। সো পোন প্ৰথমতে ফ্ৰেন্ডছ, আপোনালোকে এই মোৰ মোবাইলৰ স্ক্ৰিনত দেখিবলৈ পাইছে প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ মুফ্ত বিজুলী যোজনা হৈছে এক চৰকাৰী আঁচনি যাৰ উদ্দেশ্য হৈছে ভাৰতৰ পৰিয়ালবোৰক বিনামূলীয়াকৈ বিদ্যুৎ প্ৰদান কৰা। 2024 চনৰ 15 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই আঁচনিৰ শুভাৰম্ভ কৰিছিল। আঁচনিখনৰ অধীনত পৰিয়ালবোৰক তেওঁলোকৰ ছালত সূৰ্য পেনাল স্থাপন কৰাৰ বাবে ৰাজ সাহায্য প্ৰদান কৰা হ'ব। ৰাজ সাহায্যই সূৰ্য পেনাল ব্যয়ৰ 40% লৈকে সামৰি ল'ব। এই আঁচনিখনে সমগ্ৰ ভাৰতৰ 1 কোটি পৰিয়ালক লাভান্বিত কৰিব বুলি আশা কৰা হৈছে। ঠিক আছে ফ্ৰেন্ডছ, ইয়াতে আপোনালোকে বুজিবলৈ পাইছে যে এইটো সেন্ট্ৰেল গভৰ্ণমেণ্ট অৰ্থাৎ ভাৰত চৰকাৰৰ এটা আঁচনি। এই আঁচনিৰ জৰিয়তে আপোনালোকক এটা সোলাৰ পেনাল আপোনালোকক দিয়া হ'ব, যিটো আপোনালোকৰ ঘৰত আপোনালোকে ইনষ্টল কৰিব পাৰে অৰ্থাৎ লগাব পাৰে। ঘৰৰ ছালৰ ওপৰত আপোনালোকে লগাব পাৰে আৰু আপোনালোকৰ যিটো বিদ্যুতৰ মাচুল আছে বা বিল আছে এইটো আপোনালোকে কম কৰি আনিব পাৰে। এনেকুৱাকৈ এই আঁচনিৰ যোগেদি আপোনালোকে লাভান্বিত হ'ব পাৰে। তাৰ পাছতে ফ্ৰেন্ডছ, ইয়াৰ বেনিফিট কি আছে গোটেইখিনি আপোনালোকক এটা এটাকৈ মই কৈ আছো। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে বেনিফিট বুলি কোৱা হৈছে সুইটেবল ৰুফটপ সোলাৰ পেনাল কেপাচিটি ফৰ হাউস হোল্ড। যাৰ যেনেকুৱা কাৰেণ্টৰ প্ৰয়োজন আছে কিমান ইউনিট আপোনাৰ খৰচ হয় সেইটো মতেহে আপোনালোকে এই সোলাৰ পেনাল বিলাক লগাব পাৰি ইয়াত কোৱা হৈছে। ঠিক আছে, ইয়াত এভাৰেজ মান্থলি ইলেক্ট্ৰিচিটি কনজাম্পশন বুলি কোৱা হৈছে। যদিহে আপোনাৰ 0 পৰা 150 ইউনিট আপোনাৰ কাৰেণ্টৰ বিজুলী কনজিউম হয় তেতিয়াহলে আপোনালোকে এই 1 নম্বৰত দেখা পাইছে এইটো আপোনালোকে 1 আৰু 2 কিলোৱাটৰ কাৰেণ্ট আপোনালোকে আৰু 2 কিলোৱাটৰ আপোনালোকে সোলাৰ পেনাল ইনষ্টল কৰিব পাৰে বুলি ইয়াত কোৱা হৈছে। যাৰ প্ৰাইচ হ'ব 30,000 পৰা অৰ্থাৎ 30,000 পৰা 60,000 হ'ব পাৰে। আৰু এই 30 বা 60,000 পৰা যদি হয় তেতিয়াহলে আপোনাৰ লোকে ইয়াৰ চৰকাৰী সাবসিডি লাভ কৰিব। ইয়াত 40% চৰকাৰী সাবসিডি লাভ কৰিব আৰু আপোনাৰ লোকে ঘৰতে এই সোলাৰ পেনালটো ইনষ্টল কৰিব লাগিব। তাৰ পাছতে দ্বিতীয়তে কোৱা হৈছে 150 পৰা 300 অৰ্থাৎ যিসকলে 150 পৰা 300 ইউনিট মান্থলি হিচাপে কাৰেণ্ট কনজিউম কৰে তেওঁলোকৰ বাবে এই যিটো দ্বিতীয়তে আছে 2 পৰা 3 কিলোৱাটৰ যিটো কেপাচিটিৰ সোলাৰ পেনাল আছে এই পেনালটো তেওঁলোকে ইনষ্টল কৰিব পাৰে। যাৰ প্ৰাইচ হৈছে 60 পৰা 78,000 বুলি কোৱা হৈছে। তাৰ আকৌ কোৱা হৈছে 300ৰ ওপৰত যিখিনি আছে কোৱা হৈছে 300 ইউনিট যিসকল ব্যক্তিক কাৰেণ্টৰ প্ৰয়োজন হয়। মান্থলি হিচাপত কৈছো, মান্থলি হিচাপত যদি আপোনালোকক 300 ইউনিটৰ ওপৰত লাগে তেতিয়াহলে আপোনালোকে 3 নম্বৰ যিটো তৃতীয়ত আছে সেইটো আপোনালোকে ইনষ্টল কৰাব পাৰে, যাৰ মূল্য হৈছে 78,000। ঠিক আছে, এনেকুৱাকৈ আপোনালোকে এই আঁচনিৰ কেপাচিটি অনুসৰি আপোনালোকে আপোনাৰ ঘৰত ইনষ্টল কৰিব পাৰে যদিহে আপোনালোকৰ প্ৰয়োজন হৈছে। ঠিক আছে, তাৰ পাছত আকৌ এলিজিবিলিটি কোনসকল ব্যক্তিয়ে এই আঁচনিৰ লাভ উঠাব পাৰিব বা এই আঁচনিত আবেদন কৰিব পাৰিব। মই আপোনালোকক এটা এটা যোগ্যতা দেখুৱাই আছো। আপোনালোকে মোৰ মোবাইলত স্ক্ৰিনত দেখিবলৈ পাইছে পৰিয়ালটো এজন ভাৰতীয় নাগৰিক হ'ব লাগিব বুলি কোৱা হৈছে। অৰ্থাৎ এই আঁচনিত অন্তৰ্ভুক্ত হ'বৰ কাৰণে আপোনালোকে ভাৰতৰ নাগৰিক হ'ব লাগিব বুলি কোৱা হৈছে। তাৰ পাছতে কোৱা হৈছে পৰিয়ালটোৰ এটা ঘৰ থাকিব লাগিব য'ত এখন চাল থাকিব লাগিব বুলি। ঘৰ থাকিলে অবভিয়াছলি চাল থাকিবই, সো আপোনালোকে আবেদন কৰিব পাৰিব। তাৰ পাছত কোৱা হৈছে যে পৰিয়ালটোৰ এটা বৈধ বিদ্যুৎ সংযোগ থাকিব লাগিব অৰ্থাৎ আপোনাৰ ঘৰত কাৰেণ্টৰ ব্যৱস্থা থাকিব লাগিব তেতিয়াহলে এই বস্তুটো ইনষ্টল হ'ব। ঠিক আছে, তাৰ পাছত আকৌ 4 নম্বৰত কোৱা হৈছে পৰিয়ালটোৱে সূৰ্য পেনালৰ বাবে আন কোনো ৰাজ সাহায্য লাভ কৰিব নালাগিব। অৰ্থাৎ সূৰ্য পেনালৰ অন্য কিবা আঁচনিৰ আপোনালোকে চৰকাৰী ধন পাই থৈছে নেকি তেতিয়াহলে আপোনালোকে এই আঁচনিত অন্তৰ্ভুক্ত হ'ব নোৱাৰে বা আবেদন কৰিব নোৱাৰিব। ঠিক আছে ফ্ৰেন্ডছ, এই আঁচনিত যদি আপোনালোকে আবেদন কৰিম বুলি ভাবিছে তেতিয়াহলে আপোনালোকক কি নথিৰ প্ৰয়োজন হ'ব, কি ডকুমেন্টছৰ প্ৰয়োজন হ'ব আপোনালোকক দেখুৱাই আছো। ডকুমেন্টছ ৰিকোয়াৰ্ড অৰ্থাৎ প্ৰয়োজনীয় ডকুমেন্টছসমূহ প্ৰুফ অফ আইডেন্টিটি আপোনাৰ পৰিচয়ৰ এটা ডকুমেন্টছ আপোনাক দিব লাগিব। ঠিক আছে, তাৰ পাছত প্ৰুফ অফ এড্ৰেছ আপোনাৰ এড্ৰেছৰ কাৰণে আপোনালোকে আধাৰ কাৰ্ড দিব পাৰে, আইডেন্টিটিৰ কাৰণে আপোনালোকে আধাৰ কাৰ্ড দিব পাৰে। তেনেকুৱাকৈ আপোনালোকক আকৌ ইলেক্ট্ৰিচিটি বিল অৰ্থাৎ আপোনাৰ ওচৰত অলৰেডি আপোনাৰ ঘৰত অলৰেডি মানে বিজুলীৰ কানেকশ্যন থাকিব লাগিব আৰু বিল যিটো ইলেক্ট্ৰিচিটিৰ বিল আছে সেই বিল কাগজখন লাগিব। তাৰ পাছত প্ৰুফ ওনাৰশিপ সাৰ্টিফিকেট থাকিব লাগে বুলি কোৱা হৈছে। এনেকুৱাকৈ আপোনাৰ ওচৰত এইবিলাক যোগ্যতা আৰু নথি বা ডকুমেন্টছ থাকিলেহে আপোনালোকে এই
সূৰ্য ঘৰ মুফ্ত বিজুলী যোজনাত আপোনালোকে আবেদন কৰিব পাৰিব বা সূৰ্য পেনাল যেটো আছে হেতু আপোনালোকে আপোনাৰ ঘৰত ইনষ্টল কৰিব পাৰে তাৰ পাছত ইয়াক আপোনালোকে কেনেকৈ আবেদন কৰিব পাৰে বুলি কোৱা হৈছে ইয়াৰ কাৰণে বিশেষ এটা ওয়েবসাইট খুলি দিয়া হৈছে যিসকল ব্যক্তি আবেদন কৰিম বুলি ভাবিছে তেওঁলোকে মোৰ মোবাইলৰ ডেসক্ৰিপচনত এটা লিংক পাই যাব আপোনালোকে লিংকত ক্লিক কৰি আপোনালোকে আবেদন কৰিব পাৰিব কিন্তু কেনেকৈ আপোনালোকে আবেদন কৰিব ইয়াৰ অফিচিয়েল ওয়েবসাইট এটা আছে তাত যাব লাগিব তাৰ পাছত পঞ্জীয়ন কৰিব লাগিব পঞ্জীয়ন কৰাৰ পিছত আপোনাৰ যিবিলাক ডাটা আছে পাৰ্সোনাল ইনফৰমেশন আছে এইবিলাক এন্ট্ৰি কৰি আপোনালোকে ইয়াত বিভিন্ন ধৰণৰ ডকুমেন্টস আপোনালোকক দিব লাগিব যেনেকৈ আইডেন্টিটি এড্ৰেছ প্ৰুফ কাৰেন্টৰ বিল কাগজ এনেকুৱা বহুত ধৰণৰ ডকুমেন্টস দিব লাগিব গোটেইখিনি আপোনালোকে তাত গৈ আপলোড কৰিব লাগিব যদিহে ফ্ৰেন্ডস আপোনালোকে আবেদন কৰিম বুলি ভাবিছে তাকো মই আপোনালোকক নেক্সট ভিডিওত আপোনালোকক আবেদন কৰি দেখুৱাম যে আপোনালোকে কেনেকৈ আবেদন কৰিব পাৰিব আজি মোৰ এই ভিডিওটোৰ জৰিয়তে আপোনালোকে গম পালে যে এই আঁচনিটো আসলতে কি আৰু কোন সকল ব্যক্তিয়ে এই আঁচনিত নিজৰ নামটো অন্তৰ্ভুক্ত কৰিব পাৰিব বা আবেদন কৰিব পাৰিব সো ফ্ৰেন্ডস আজিৰ ভিডিওটোত মোৰ ইমানেই আশা ৰাখিছো আপোনালোকে বুজি পালে আৰু যদিহে এতিয়ালৈকে আমাৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি সাইডত থকা বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ